সকলোকে সুপ্ৰভাত জনাই আমি আজি ষ্টাৰ্ট কৰিছোঁ সোৱণশিৰি মহাবিদ্যালয়ৰ পৰা এখনি শিক্ষামূলক ভ্ৰমণ ডিব্ৰু চৈখোৱালৈ গোগামুখটো সোৱণশিৰি কলেজৰ পৰা আমি যাব লৈছোঁ ডিব্ৰু চৈখোৱা। গতিকে আমাৰ সেই জাৰ্ণি শুভ আৰু সুস্থ হওক তাৰে শুভকামনাৰে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আমি এতিয়া আহি পালোঁ ধেমাজি। গতিকে আমাৰ যাত্ৰা এতিয়ালৈকে শেষ হোৱা নাই। আপোনালোকে আমাৰ লগত থাকিব আৰু আমাৰ এই যাত্ৰা উপভোগ কৰিব তাৰে কামনাৰে আজি আমি আকৌ পুনৰ ইয়াৰ পৰা ধেমাজিৰ পৰা আকৌ আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকে চাই থাকক, আমাৰ লগ নেৰিব। গতিকে আমি কি কৰোঁ, ক'ত যাওঁ, ঠাইডোখৰ কেনেকুৱা, তাত কি আছে, সকলো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে আপোনালোকে চাই থাকক, আমি গৈ থাকিম, আপোনালোকক শ্বেয়াৰ কৰি থাকিম। গতিকে আপোনালোকে আমাক চাই থাকিব, উপভোগ কৰি থাকিব। গতিকে আমাৰ যাত্ৰা যেন শুভ আৰু সফল হওক তাৰে কামনা কৰিব আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমি আহি পালোঁ এতিয়া ডিব্ৰু চৈখোৱা ঘাট, এইটো ডিব্ৰু ঘাট বুলি কয়। এয়া আমি আছোঁ এতিয়া ল'ৰা ছোৱালীখিনিক আমি এই ফেৰীত উঠাইছোঁ বোটত। গতিকে পাৰ পাৰ্চন বোটত 100 টকাকৈ ল'ব, প্লাছ গাইডৰ ফিজ এক্সট্ৰা আৰু টিকেট ল'ব লাগে। ষ্টুডেণ্টৰ 25 টকাকৈ টিকেট ল'ব লাগে আৰু আপোনাৰ গাইডে 600 টকা ল'ব। আৰু যদি ডাঙৰ হয় ষ্টুডেণ্ট নহয় সেইবিলাকৰ 100 টকাকৈ ল'ব। গতিকে চবক আমি এতিয়া বোটত উঠিব দিছোঁ। গতিকে সেইফালে এই ভিউবিলাক চাব মানে তাত আছে আপোনাৰ ডলফিন পইণ্ট আছে, বাৰ্ড পইণ্ট আছে আৰু বনৰীয়া ঘোঁৰা আছে। সেইবিলাক সকলো বস্তু চোৱাব। গতিকে আমি সেইকাৰণে চবকে বোটত উঠিব দিছোঁ। চবে আমি এতিয়া বোটত যাত্ৰা কৰিম। আপোনালোকে চাই থাকক, আমি আকৌ লগ পাই আছোঁ। গতিকে চাই ভাল লাগিলে কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া আমি আছোঁ ডিব্ৰু চৈখোৱা এতিয়া ইক' পাৰ্কত আছোঁ। ইক' পাৰ্কত এয়া ভিউটো চাই লওক আপোনালোকে, ধুনীয়া ভিউ, ধুনীয়া সৰু সৰু কটেজ আছে। ইয়াত খোৱা বোৱা, চাহ খোৱা, থকা মেলা চব ব্যৱস্থা আছে। গতিকে আপোনালোকে চাই থাকক, আমি আপোনালোকক দেখুৱাই থাকিম আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব। গতিকে এয়া চাওক ধুনীয়া ভিউ। মুতলিয়া বতাহে উৰি আহি গ'লে যে পাহাৰৰে চূড়াকে মেঘে মেঘে যাছে হিয়াৰে আদৰ জুৰিটিয়ে বেগেৰে। আমি এতিয়া অলৰেডি আহিলোঁ। এতিয়া আমাৰ দুপৰীয়া ভোজন কৰিবলৈ আৰম্ভ কৰিছে আমাৰ ল'ৰা ছোৱালীখিনি। এয়া আমি কৃষ্ণা ধাবাত আছোঁ। সেইখনত ইমান ধুনীয়াকৈ খুৱাইছে, ইমান ধুনীয়াকৈ মাংস ভাত মাছ চব আছে। কাঁহৰ কাঁহীয়ে বাতিয়ে একেবাৰে আমি ঘৰতো খাব পৰা নাই তেনেকৈ কাঁহৰ কাঁহী বাতিয়ে ইমান ধুনীয়াকৈ দিছে। খুব মানে পৰিতৃপ্তিৰে আমাৰ ল'ৰা ছোৱালীখিনি এসাঁজ অন্য গ্ৰহণ কৰিছে। খাবলৈ ভাল হৈছে নাই? ছাৰ্ভিচ মজা দিছে। অঁ খুব ধুনীয়া হৈছে। অঁ তাৰপিছত ইমান ধুনীয়াকৈ ছাৰ্ভ কৰি আছে আৰু চাটনি, বিভিন্ন ধৰণৰ চাটনি আছে আৰু খুব ধুনীয়া কাঁহৰ কাঁহীয়ে বাতিয়ে একদম মানে জাৰে চাৰে গোটেই মানে আৰু ক'বই নালাগে। আৰু ঘৰতো এনেকুৱা পৰিৱেশ এটা নাপাওঁ আমি, হয় নহয়? ধুনীয়া লাগিছেনে? অঁ 4টা দিছে। 4টা? নাই বেছি হ'ব নেমুৱে চেমুৱে চাটনিয়ে ইমান ধুনীয়াকৈ পিটিকাই চিটিকাই দিছে গোটেই। চাটনি মই দিয়া নাই।
চাটনি দিছে, পিঁয়াজ দিছে, দেখিছ নাই ইমান ধুনীয়াকৈ পিঁয়াজ মাংস দিছে, এনেকৈ মাংস চাংস দিছে, ইমান ধুনীয়াকৈ দিছে হয় নহয়? অঁ অঁ বহুত আইটেম আছে নহয়। 1 2 3 মই গণি লওঁ দেই, 1 2 3 4 5 6 7 8 9 10 11 12 মানে মোটামুটি 15টামান আছে। 12টা ইয়ালৈ গণিলোঁ চবৰ। এতিয়া কিছুমানে খাই পেলালে নহয়, আমি আকৌ হিচাপ নকৰিলোঁ নহয়, হয় নহয়? আমাৰ এইজনী ওচৰত আছে চাগে 15টা ন? এতিয়া ৰাইজে চাই পিনে গণিব আৰু আমি এতিয়া দিয়া কামটো দিছোঁ আৰু খোৱা আকৌ তুমি চাই থাকিবা নেকি? অঁ আচ্ছা 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 অঁ খোৱা খোৱা অঁ অঁ ছোৱালীখিনি কেনেকুৱা পাইছে খাই পিনি? বহুত মজা ন? আমাৰ ছোৱালীটো একদম বহুত ধুনীয়াকৈ একদম মুখখন লগাইছে লাজত, কিন্তু খোৱাটো বোলে বহুত ধুনীয়া হৈছে বুলি কৈ আছে দেই এই ছোৱালীটো। অঁ মজাকৈ আঙুলিটো ওলাইছে মানে, তাৰমানে ভাল হৈছে। অঁ আমাৰ এইজনে একদম পূৰা কেৰেলা ভাজি খাই আছে নেকি? কাচকল পিটিকা দিছে চাওক, আমি ক'তো খাই পোৱা নাই এনেকুৱা কাচকল পিটিকা। আৰু কি এইটো কি পিটিকা? চালাড দিছে। বাহ ইমান ধুনীয়াকৈ কাচকল পিটিকা দিছে, আলু পিটিকা দিছে। বা আলু পিটিকা, কাচকল পিটিকা, বেঙেনা পিটিকা, এনেকুৱা ধৰণৰ হ'লেতো আৰু চিন্তাই নাই, গোটেই মানে থাকি যাবলৈ মন যাব দেখোন খোৱা বোৱা। আমি শুনিছিলোঁহে, এনে জানো আৰু বাহিৰত ৰংচঙীয়া ভিতৰত খোৱা ভাতৰি, কিন্তু ইয়াত বাহিৰত ৰংচঙীয়া নহয়, বাহিৰতো ৰংচঙীয়া ভিতৰতো। বাহিৰত ৰংচঙীয়া নহয়, কিন্তু বাহিৰত ইমান ৰংচঙীয়া নহয়, কিন্তু ভিতৰতো বৰ মানে বেছিকৈ ৰংচঙীয়া। আপোনালোকেও কোনোবাই কেতিয়াবা যদি এইফালে আহে, এইখন ধাবাত আহিব, কৃষ্ণা মেম ধাবা, মনত ৰাখিব চবে আৰু নামটো নোট কৰি ল'ব, কৃষ্ণা মেম ধাবা। আহিব, বাহিৰৰ পৰা ইমান ধুনীয়া নহ'লেও কিন্তু ভিতৰৰ পৰিৱেশ আৰু ভিতৰৰ যিটো খাদ্য সামগ্ৰী সম্পূৰ্ণ উন্নত মানৰ, গতিকে ঘৰুৱা পৰিৱেশ এটা আমি পাইছোঁ ইয়াত। গতিকে আপোনালোকে আমাৰ লগত থাকক, চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিব। বাই বাই।